নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। আজি মহিলাই ঘৰৰ ভিতৰতে নহয় বাহিৰতো সমাজ সেৱা বা সামাজিক ক্ষেত্ৰখনত জড়িত হৈ আছে। আমি যদি চাওঁ যে এগৰাকী মহিলাক পোনপ্ৰথমবাৰৰ বাবে পোহৰ লাইভেটৰ জৰিয়তে আপোনালোকৰ মাজত চিনাকি কৰিব বিচাৰিছোঁ যে তেখেত এগৰাকী সাংস্কৃতিক কৰ্মী, লেখিকা, সমান্তৰালভাৱে বিয়ানাম, আইনাম আৰু কবিতা লগতে নাটকৰ লগতে বা অভিনয়ৰ লগতো জড়িত। আমি এনেধৰণৰ মহিলাসকলক আপোনালোকৰ মাজলৈ এইবাবে লৈ আহিছোঁ যে তেখেতসকলৰ এটা মন আছে সাংস্কৃতিক ক্ষেত্ৰখনত নিজকে আগবঢ়াই লৈ যোৱা। শান্তা গোস্বামী বাইদেউ, বাইদেউ পুনৰে স্বাগতম জনাইছোঁ। নমস্কাৰ। হয় বাইদেউ, যিহেতু আপুনি সাংস্কৃতিক কৰ্মী, এগৰাকী লেখিকা, আপুনি নিজে চৰিত্ৰ কবিতা লিখে, আইনাম, দিয়ানাম, বিয়ানাম, গোসানী নাম, এনেধৰণৰ বহু গীত আপুনি নিজে জড়িত হৈ আছে এইসমূহৰ লগত জড়িত। আপোনাৰ শৈশৱ কেনেদৰে অতিবাহিত হৈছিলে? শৈশৱ বুলিবলৈ যাওঁতে প্ৰথমতে মোৰ পৰিচয়টো দি লওঁ, মোৰ জন্মৰ স্থানকে আদি কৰি। মই জন্ম হৈছিলোঁ আপোনাৰ যোৰহাট পুলিবৰ বামুণগাঁও। মোৰ মাৰ নাম আছিলে টুটু দেৱী আৰু দেউতাৰ নাম আছিলে গোবিন্দ চন্দ্ৰ শৰ্মা। দেউতা মোৰ বৰ্তমান ঢুকালে, কিন্তু মা জীৱিত হৈ আছে। আৰু তাৰপিছতে মই বিয়া হৈছিলোঁ আপোনাৰ হাতীগড় অগ্নি ফুলবাৰী সত্ৰ, ৰোষেশ্বৰ বৰুৱা পথ। দুলাল চন্দ্ৰ গোস্বামী মোৰ শহুৰ নাম আছিলে, আৰু মঞ্জুলা গোস্বামী শাহু, আৰু শ্ৰী মৃদুপৱন গোস্বামী মোৰ মিষ্টাৰ আছিলে, হাজবেণ্ড আছিলে। আৰু আপুনি শৈশৱতে মা দেউতাৰো এনে আপোনাৰ যথেষ্ট সহযোগিতা আগবঢ়াইছিলে নিশ্চয় সাংস্কৃতিক ক্ষেত্ৰখনত? হয় হয়, মোৰ মা আছিলে, আচলতে মোৰ মা বহুত ধুনীয়া নাম গাব পাৰিছিলে। মায়ে ইমানেই ধুনীয়া বিয়ানাম গাইছিলে যে মাক বিয়া এখন পাতিলে আগতে নাম গাবলৈ মানে নিমন্ত্ৰণ কৰি থৈ গৈছিলেহি। গোসানী নাম কি, বিয়া নাম কি মানে প্ৰত্যেক ক্ষেত্ৰতেই মা আগবঢ়া আছিলে। আৰু সেই মাৰ লগতে আমি নিজৰ গোসাঁই ঘৰতে গোসাঁই নাম গাই গাই পেলাই মাৰ লগতেই বহুতখিনি শিকি আহিছোঁ। গতিকে মাৰ সেই গোটেই বস্তুটো মই মানে অকণমান ৰাখিবলৈ ধৰিবলৈ বিচাৰিছোঁ আৰু। সেই কথাখিনি আপোনাৰ নিজৰ স্বামী গৃহতো আপুনি অব্যাহত ৰাখিছে? হয়। আপোনাৰ স্বামীয়ে যথেষ্ট সহযোগিতা আগবঢ়ায়? হয়, স্বামীও মোক বহুত সামাজিক হয়। তেখেতো বহুত সমাজৰ বিভিন্ন কামত জড়িত। বিশেষকৈ তেখেত চাকৰি আছে যদিও, চাকৰি কৰি আছে যদিও, তেখেতে আমাৰ দেউতা আছিলে সত্ৰাধিকাৰ শহুৰ, আৰু তেখেতে নাম চৰ্চাও কৰিছিলে। গতিকে এতিয়া স্বামীও সেই দেউতাকৰ কৰ্মখিনি কৰি গৈছে। চাকৰিৰ মাজতো তেখেতে আধ্যাত্মিক ক্ষেত্ৰতো আগবঢ়াই দিছে। যিহেতু আপুনি গোসানী নামৰ কথা কৈছে, আপুনি বিয়া নামৰ কথা কৈছে, আমি তেনেহ'লে আপোনাৰ কণ্ঠত গোসানী নাম আৰু বিয়া নামৰ কিছু আপোনাৰ কণ্ঠত আমি শুনিব বিচাৰিছোঁ আৰু আমাৰ দৰ্শকক শুনাই ল'ব বিচাৰিছোঁ। আহক আমি শান্তা গোস্বামী বাইদেউৰ কণ্ঠত গোসানী নাম আৰু বিয়া নাম ইতিমধ্যে তেখেতে পৰিৱেশন কৰি আমি কিছু তাৰ শুনি ল'ব বিচাৰিছোঁ। সৰ্বদেৱ তাৰৱাগে গণেশ পূজন বিঘিনি কনাশকৰা দেৱতৃণয়ন মামুৰ এদিন দৈৱ যুগে মামুৰ মেনকা সুন্দৰী স্বপ্নত পূজে শংকৰী হে স্বপ্নত পূজে শংকৰী হে আমডালি শাৰী শাৰী দুৱাৰে দুৱাৰে জানকীৰে যুগিব জীৱন পাতনি মেলিছে বিষ্ণু প্ৰিয়া আয়তী আজি উভয়খনত সবে দিয়ায়ুৰুলি
প্ৰিয় দৰ্শকসকল, শান্তা গোস্বামী বাইদেউৰ কণ্ঠত ইতিমধ্যে গোসানী নামৰ বিয়ানাম শুনিলে। আচলতে হেৰাই যাবলগীয়া বিয়ানামসমূহ বাইদেউ খুব সুন্দৰভাৱে ৰাখিছে। আজিৰ তাৰিখত আমাৰ অসমীয়া সমাজত বিয়া হ'লে যিহেতু বিয়ানাম গায় নহয় জানো, সেই পৰিৱেশটো লাহে লাহে হেৰাই গৈছে। কিন্তু বৰ্তমান দেখিছোঁ কিছু কিছু বিয়াত এতিয়াও ধৰি লওক আপোনাৰ দৰে বা আপোনালোকৰ দৰে মহিলাসকলে বিয়ানাম জুৰিছে। কেনেকুৱা লাগে বাইদেউ, যিহেতু বিয়ানাম গাই কেনেকুৱা লাগে? খুব ভাল লাগে। এখন বিয়া আচলতে বিয়া নামেহে বিয়াখনৰ সৌন্দৰ্য বা বিয়াখন প্ৰতিটো কথাই মানে প্ৰকাশ কৰি দেখুৱায়। এনেই আপোনাৰ বিয়াখন আৰু জেনেৰেল আপোনাৰ জোৰোণ আহিছে, দৰা আহিছে, মানুহ আহিছে, সেইটো বস্তুতকৈ আপোনাৰ জোৰোণখন অহাৰ সময়ত যদি জোৰোণৰ এটা নাম গোৱা হয় বহুত ভাল লাগে। বা দৰা ঘৰে হওক বা ছোৱালী ঘৰে হওক, ছোৱালীজনীও এটা ভাল এটা মানে অনুভৱ হয় মানে বিয়াৰ যিটো তাই এখন নিজৰ ঘৰৰ পৰা বেলেগ ঘৰলৈ যাবলৈ ওলাইছে। বিয়ানাম বিলাকতো সাধাৰণতে সেইবিলাকেই সোমাই থাকে ন, ফূৰ্তিও আছে। দৰা আহিবৰ সময়ত ছোৱালীজনী যেনেকে মৰলৰ ওচৰত বহি পেলাই ছোৱালী লৈ পেলাই বহুত নাম গোৱা হয়। ইখন ঘৰত ছোৱালীজনীয়ে স্বামী গৃহত কেনেকে থাকিব, কি কৰিব, সংসাৰখন কেনেকে চলাব লাগিব, সেইবিলাক লৈতো নামখিনি গোৱা হয়। তেতিয়া সেই ছোৱালীজনী এটা দুখো লাগে, সুখো আছে সেইটোত মানে, বা সেই বিয়ানামখিনিৰ পৰা কইনাজনীয়ে বহুত কথা শিকিবও পাৰে। আৰু এই বিয়ানামসমূহ দেখিছোঁ এতিয়া যিহেতু বিভিন্ন মঞ্চতো পৰিৱেশন কৰা হয়। আপোনাৰ এটি দল আছে নহয়, সেই দলটোক আপুনি আগবঢ়াই লৈ গৈ আছে। দলটোৰ নাম কৈ দিওকচোন আমাৰ দৰ্শকক। মই মোৰ ওচৰৰ মহিলাখিনিক লৈ পেলাই 9-10 গৰাকীমান মহিলাক লৈ পেলাই মই এটা দল গঠন কৰিছোঁ। সেইটো দলটোৰ নাম দিছোঁ বিষ্ণুপ্ৰিয়া দল। কিমান আছে মহিলা? মহিলা 10-11 গৰাকীমান আছে। সেই 10-11 গৰাকীয়ে মই আচলতে চবতে লৈ নাযাওঁ, কাৰণ বিয়ানাম প্ৰতিযোগিতামূলক বিয়ানামবিলাক বা গোসানী নামবিলাকত নিয়ম বেলেগ বেলেগ 7 গৰাকী 9 গৰাকী এনেকে হয়। গতিকে মই মানুহকেইগৰাকী বেলেগ বেলেগকে আৰু নি পেলাই মই মানে কম্পিটিশ্যনবোৰ প্ৰতিযোগিতাবোৰ কৰাওঁগৈ। তেওঁলোকেও ভাল পাইছে আগবঢ়াই নিয়াৰ কাৰণে। বা আজি বিহু আহিছে, জেং বিহুটো মৰাই পেলাই সেইটোও তেওঁলোকক আগবঢ়াই দিছোঁ। সেইটো দিহানামত ক'ৰবাত প্ৰতিযোগিতামূলক দিহানাম হৈছে, তাতো আগবঢ়াই নিছোঁ। মোৰ লগতে মই 10 গৰাকী 11 গৰাকী মহিলাও আগবঢ়াই লৈ গৈছোঁ। সেইটো খুব ভাল কথা। আৰু সেইবাবে আমি শান্তা গোস্বামী বাইদেউক আজি বিশেষভাৱে পোহৰাই বিশেষ অনুষ্ঠানটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, যে বহু মহিলাৰ মাজত আদৰ্শ বুলি ক'ব পাৰোঁ, যিহেতু একত্ৰিত কৰি মহিলাসকলক সুবিধা দিছে আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ জড়িত কৰাইছে। যিহেতু আপুনি লিখা পঢ়াও কৰে, কেইবাখনো গ্ৰন্থ লিখিছে, আৰু কওকচোন কেনেধৰণৰ গ্ৰন্থ লিখিছে আৰু গ্ৰন্থ লিখি কেনেকুৱা লাগে আপোনাৰ? সেইটোতো বহুতেই ভাল লগা কথা। নিজৰ মনৰ ভিতৰত যিমানখিনি কথা থাকে, আপোনাৰ কিবা এটা সমাজৰ কিবা কাহিনী এটাই আমি দেখিছোঁ, সেই বস্তুটো আপোনাৰ ব্যক্তি এজনৰ আগত প্ৰকাশ কৰাটো বোলে অকণমান ভাল নালাগে ন। গতিকে গ্ৰন্থ আকাৰে, শব্দ আকাৰে, কলমৰ জোৰেদিয়ে প্ৰকাশ কৰা হৈছে। উপন্যাস একচুৱেলি মই প্ৰকাশ কৰা নাই, কিন্তু মই লিখি আছোঁ। এইকেইদিনতে মই সম্পূৰ্ণ হোৱাগে নাই, প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আৰু আপুনি কবিতাও লিখিছে? কবিতা লিখিছোঁ, আবৃত্তি কৰিছোঁ। আৰু আলোচনী বা এনেকুৱা পেপাৰে পত্ৰই মই মহিলা সমিতিৰ লগত জড়িত হৈ আছোঁ। মহিলা সমিতিৰ আলোচনীত, মহিলা সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদিকা হৈও আছোঁ মই। তাৰ 2 বছৰ আগতে মই কোষাধ্যক্ষ দায়িত্বত আছিলোঁ। সেই পিনৰ পৰাও মই সেই অকণমান হিচাপ নিকাচৰ সেইখিনিও কৰা হয়। সকলো চাব লগা হৈছে। লেখিকা সমাৰোহতো আছোঁ মই। লেখিকা সমাৰোহৰ আলোচনীটো তেনেকৈ দিয়া হয়। তেনেকে আমাৰ যোৰহাট ব্ৰাহ্মণ সমাজৰ তাতো আমি জড়িত হৈ আছোঁ। কেনেদৰে সময় মিলে? কাৰণ আপুনি যিহেতু আপোনাৰ পৰিয়াল আছে, আপোনাৰ স্বামী আছে, ল'ৰা আছে, কন্যা আছে, কেনেদৰে সময় মিলাই? সেইটো হয়, ল'ৰা ছোৱালীকো মই সময় দিব লাগে বা স্বামীকো সময় দিব লাগে, বা শহু শাহু থাকোঁতেতো এইটো ক'বই নালাগে আৰু চববোৰে কৰিবই লাগে। তথাপিও যদি নিজৰ এটা উৎসাহ থাকে, প্ৰত্যেকটো বস্তুৱে নিজৰ এটা উৎসাহ থাকিব লাগিব। সেই উৎসাহটো থাকিলে তাৰ মাজতেই সময় উলিয়াই ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পিছতে মই শাহু থাকোঁতে, শাহুৰ গা অসুখ হৈ আছিলে, সেই শাহুকো প্ৰতিপাল কৰিব লাগে, কাৰণ মই অকলশৰীয়া, বোৱাৰী হিচাপে মই অকলশৰীয়া।
গতিকে সেই চববোৰ মই আচলতে আপোনাৰ হেঁপাহ আছে হেঁপাহ আছে লিখাটো ৰাতিপুৱা মই 4:30টাত উঠি মৰ্ণিং ৱাক কৰি আহোঁগে অহাৰ পিছত মই 6টা বজাত আহি চাহ একাপো লওঁ লগতে মই বহী কলমো লৈ আহোঁ খুব ভাল কথা সেইকণ সময়তে মই যি পাৰোঁ মনৰ পৰা ভাবা লিখি যাওঁ তেনেকেই মই অকণমান টাইম উলিয়াই লৈ ল'ৰা ছোৱালীকো দিবলগীয়া হৈছে সময়ো উলিয়াইছোঁ আৰু আমি জানো যে আপুনি দেউতাক লৈ এটা কবিতা লিখিছিলে হয় এই কবিতাটো খুব শব্দবিলাক খুব শক্তিশালী শব্দবিলাক খুব সুন্দৰ অকণমান যদি সেই কবিতাটো আমাৰ আবৃত্তি কৰি দিয়ে অকণমান আবৃত্তি কৰিলে অসুবিধা বৰ্তমান কিন্তু অকণমান যদি পাঠ কৰি দিয়ে নিশ্চয় ভাল লাগিব আপুনি এই কবিতাটো নিশ্চয় পাঠ কৰি দিব দৰ্শকৰ বাবে তেনেহ'লে আহক আমি শান্তা গোস্বামী বাইদেউৰ এটি স্বৰচিত কবিতা দেউতাক লৈ এই কবিতাটো কিছু আমি তেখেতৰ কণ্ঠ শুনিব বিচাৰিছোঁ মই আজি মোৰ স্বৰচিত এটি কবিতা আপোনালোকলৈ আগবঢ়ালোঁ কবিতাটিৰ নাম হ'ল দেউতাৰ প্ৰতি মোৰ অনুভৱ দেউতা এটা শব্দ নহয় এটা সম্পৰ্ক এজন তেজ মঙহৰ মানুহ নিজৰ কষ্ট আওকাণ কৰিও গঢ়ি তোলে সন্তানৰ সোণোৱালী ভৱিষ্যত দেউতা এজন মানুহ যাৰ হৃদয়ৰ মণিকোঠাত থাকে আবেগ সাহস বিশ্বাস আৰু ভৰসা থাকে মাথো মৰমৰ বান্ধোন আজিও মোৰ কাণত ৰিণি ৰিণি বাজি উঠে মইনা ভাতকেইটা ভালকৈ খালানে বাৰু মৰমক নেওচিব নোৱাৰি দেউতাক লৈ লিখিবলৈ ল'লোঁ আজি তেখেত আজি মোৰ কাষত নাই তথাপিও মই হতাশ হোৱা নাই আধা লিখা সপোনবোৰ টুকুৰা আইনাৰ গ্লাছত লাগি মোৰ বুকু ভাঙি যায় দেউতা তুমি মোৰ কাষত নাই স্বপ্নবহুল দুচকুত ৰঙীন কাগজৰ পৃষ্ঠাত তোমাৰ মৰমৰ সঁহাৰি আজি মৰুভূমিৰ মৰীচিকা নিষ্ঠুৰ নিয়তিৰ পৰিহাসত তুমি মাগিলা বিদায় তোমাৰ অবিহনে ঘৰৰ সুখবোৰ কাহি নিলা সদায় যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস আপুনি শৈশৱৰ পৰা বৰ্তমানলৈকে অভিনয় ক্ষেত্ৰখনতো জড়িত আপুনি কেইবাখনো ছুটি ছবিত অভিনয় কৰিছে আপুনি 5 জুনৰ যিখন ছবি শুভ মুক্তি দিব অকণ বিষয়বস্তু কওকচোন যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই ছুটি ছবিখন নিৰ্মাণ কৰা হৈছে আপুনি কেনেধৰণৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তাৰ কিছু সংলাপ আমাৰ নিশ্চয় দৰ্শকে শুনিব বিচাৰিব কেনেদৰে জড়িত হ'ল অভিনয় ক্ষেত্ৰখনত কওকচোন অভিনয় ক্ষেত্ৰখনত মানে মই এনেকেই মানে কিছুমান আপোনাৰ ইউটিউব চেনেলত সৰু সৰু আমি মানে সৰু সৰু চাই পেলাই আৰু তাতেই মানে আমি কিছুমান সৰু নাটকৰ নিচিনাকৈ কৰি পেলাই সেইবিলাকো আমি দিয়া হৈছে আৰু এতিয়া এই পৰিৱেশ দিৱসৰ ওপৰতো কৰা হৈছে বাৰু তাত মই এটা চৰিত্ৰ লৈছোঁ আপোনাৰ জাবৰ জোথৰ মানে এগৰাকী মানুহে ধৰক পলিথিন নিজৰ ঘৰত যিবিলাক আপোনাৰ জাবৰ জ্বলাই মেলি পেলাই নালাগে সেইখিনি জ্বলাই পেলাই মানে তেখেতে আচলতে ওচৰৰ পৰিৱেশটো অকণমান প্ৰদূষণ কৰিছে আৰু সেই ধোঁৱাখিনি পাই পেলাই দুজন মানে ওচৰ চুবুৰীয়া দুজন মানুহৰ উশাহ লওঁতে প্ৰব্লেম হৈ নাৰ্ছিং হোম মেডিকেল নিবলগীয়া হ'ল হয় তাৰপিছতে সেই নাটকখনতে মানে তাৰপৰা আমাৰ ৰাইজমেল পতা হ'ল সেই ৰাইজমেলতে মই চৰিত্ৰ লৈছিলোঁ এজনী মাষ্টৰণী চৰিত্ৰ শিক্ষকতা গতিকে সেই ৰাইজমেলখনতে শিক্ষকতা হিচাপে মানে গাঁওবুঢ়াও আছিলে গাঁওবুঢ়াই মোক শিক্ষকতা হিচাপে মানে শিক্ষয়িত্ৰী হিচাপে মোক দুআষাৰ ক'বলৈ কৈছিলে আৰু যিগৰাকীয়ে মানে সেই পলিথিন জ্বলাই পৰিৱেশ অকণমান দূষিত কৰিছিলে সেই তেখেতক মোক অকণমান বুজাবলৈ কৈছিলে গতিকে মই এনেকেই তেখেতক অকণমান বুজাইছিলোঁ আৰু এই বিশ্ব পৰিৱেশ দিৱসত আমি সমাজখনলৈতো বাৰ্তা দিব লাগিব কাৰণ বহু এনে একাংশ আমি শিক্ষিত ব্যক্তি দেখিছোঁ তেওঁলোকে ঘৰখন খুব সুন্দৰভাৱে নাৰাখে
সামাজিক যিসমূহ দিশ আছে সেইবোৰ সুন্দৰকৈ নাৰাখে, নাৰাখে জাবৰ জোঁথৰ য'ত ত'ত পেলাই, এনেদৰে প্ৰদূষিত হয়, নহয় জানো? হয় আপোনাৰ যিটো চৰিত্ৰ কৈছে, আপুনি শিক্ষয়িত্ৰী চৰিত্ৰ লৈছিলে, হয় হয় তাৰ কিছু সংলাপ আমি দৰ্শকক শুনাই দিব বিচাৰিছোঁ। চাওক শেৱালি বাইদেউ, আপুনি ইয়াত পুৰণা মানুহ হয়, আগতেও আপুনি জাবৰ জোঁথৰ জ্বলাইছে, সেইটো আমি বুজি পাইছোঁ, কিন্তু আগতে ইয়াত আমাৰ জেগাবোৰ আছিলে খালী, অকল গছ বন পথাৰ এইবোৰহে আছিলে, কোনো ঘৰ দুৱাৰ নাছিলে, সেইবাবে এই বস্তুটোৱে কোনো মানুহক মানে স্বাস্থ্য হানি কৰা নাছিলে। কিন্তু এতিয়া ইয়াত মানুহৰ ঘৰ হ'ল, গছ গছনি আছে, তাৰ উপৰিও পশু পক্ষীবিলাকো ঘূৰি ফুৰিছে, গৰু ছাগলী এইবিলাক, গতিকে এতিয়া ইয়াত আপুনি পলিথিন জ্বলালে তাৰ গেছটো আহি পেলাই মানুহৰ নাকত লাগিছেহি, সেই ধোঁৱাবোৰে মানুহৰ আশে পাশে থকা বায়ু প্ৰদূষণ কৰিছে, আৰু সেই ধোঁৱাবোৰ উশাহ লোৱাৰ লগে লগে, গতিকে বাইদেউ এইবিলাকে মানুহক অপকাৰ কৰিবলৈ লৈছে, সেইটো কাৰণে আপুনি ইয়াত এই জ্বলোৱাবোৰ নিষেধ কৰক। ধন্যবাদ। আপুনি বহু গুণেৰে সমৃদ্ধ। আপোনাৰ কণ্ঠত বিয়াৰ নাম, গোসানীৰ নাম, কবিতা আবৃত্তি, নাটকৰ সংলাপ, এনে বহুখিনি আমাৰ দৰ্শক শুনালে। আৰু প্ৰকৃততে এনেদৰেই সমাজ জীৱনত অৰিহণা আগবঢ়াব লাগিব। মহিলাসকলৰ সময় কম, কিন্তু জাতীয় দায়বদ্ধতাও আছে সমাজখনৰ বাবে। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ঘৰৰ ভিতৰতে নাথাকি আপুনি যে সমাজলৈ ওলাই গৈছে, আৰু এটি দলকো লৈ গৈছে, বিয়াৰ নাম, গোসানীৰ নামত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত, জেং বিহুতো আপুনি নিজেই অংশগ্ৰহণ কৰিছে। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আপুনি মহিলাসকলকো উৎসাহিত কৰি থওক। যিহেতু এই গোটেই কামখিনি আপুনি যিহেতু শৈশৱৰ পৰা বৰ্তমানলৈকে সামাজিক ক্ষেত্ৰখনত কাম কৰিছে, সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰিছে, তাৰ বিনিময়ত কিছু কিছু অনুষ্ঠানে আপোনাক বঁটা প্ৰদান কৰিছে, আমি দেখিছোঁ, বিভিন্ন মাধ্যমতো আমি দেখিছোঁ। আপোনাক আমি শুভেচ্ছা জনাইছোঁ। অকণমান কওকচোন, বঁটাই নিশ্চিত উৎসাহিত কৰে আপোনাক? মই মহিলা সমিতিৰ পৰা মই বহুতখিনি পাইছিলোঁ। মহিলা সমিতিত আমাৰ কাব্যম চৰিত্ৰৰ ওপৰত এনেকৈ মানে লিখা হয়, মানে ঠাইতে লিখা মানে আপোনাৰ সেইখন সময়তে আপোনাক বিষয়টো কৈ দিব, তাতে লিখিব লাগে আমাৰ মহিলাসকলৰ মাজত। হয়, সেই তাৰ উপৰিও আপোনাৰ অনলাইনত হৈছিলে বিয়ানাম প্ৰতিযোগিতা, সেই তাতো প্ৰাইজ পুৰস্কৃত পাইছিলোঁ, নোপোৱা নহয়। তাৰপিছতে আৰু আপোনাৰ পাইছিলোঁ জীৱন সমৃদ্ধি বঁটা বুলি পাইছিলোঁ, শিক্ষক সন্থাৰ তৰফৰ পৰা মানে জীৱন সমৃদ্ধি বঁটা পাইছিলোঁ মই। তাৰ উপৰিও আপোনাৰ দৈনিক সংবাদ, হয়, আপোনাৰ দিগদৰ্শনৰ চেনেলৰ জৰিয়তে তেখেতসকলৰ বহুত আলোচনী আৰু দৈনিক সংবাদ বুলি তেখেতসকলৰ বাতৰি কাকত ওলায়, গতিকে সেই বঁটা প্ৰদান কৰিছিলে। তাত মানে মই নিয়মিত লিখিছিলোঁ, গতিকে তাৰ পৰা মোক এই বঁটা প্ৰদান কৰিছিলে। নিশ্চয় এটা খুব ভাল কথা, নহয় জানো, আৰু আনন্দৰ কথা। আৰু এই বঁটাসমূহ উৎসাহিত কৰে, কাৰণ আপুনি ইমান দিন কাম কৰি আছে, তাৰ বিনিময়ত অকণমান স্বীকৃতি প্ৰদান কৰিছে, নহয় জানো। আৰু ভৱিষ্যত পৰিকল্পনা কি আছে আপোনাৰ? ভৱিষ্যত পৰিকল্পনা বুলিবলৈ আচলতে মই লিখা মেলাখিনি ল'ৰা ছোৱালী থাকোঁতে মানে ল'ৰা ছোৱালীৰ লগত অলপ টাইমটো দিবলগীয়া হৈছিলে ন, সেইকাৰণে মই এতিয়ালৈকে হয়তো কোনো গ্ৰন্থ উলিয়াব পৰা নাছিলোঁ, লিখি গৈছিলোঁহে। কিন্তু এতিয়া মই অকণমান আজৰিও হৈছোঁ, ল'ৰা ছোৱালীও অকণমান পঢ়াৰ কাৰণে তেওঁলোক পৰিয়ালৰ বিষয়ে হ'লে মোৰ ল'ৰা এজন, ছোৱালী এগৰাকী। ল'ৰা আপোনাৰ ফৰেনচিক ছায়েন্সত BSc কৰি আছে, সি 4th year কেলকাতাত থাকে, আৰু ছোৱালীও সেই ফৰেনচিক ছায়েন্সৰ BSc কৰি আছে, তাই 2nd year, তাইও কেলকাতাতে থাকে। দুইজন ল'ৰা ছোৱালী কেলকাতাতেই পঢ়ি আছে। আৰু মিষ্টাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মেকানিকেল ব্ৰাঞ্চৰ ছুপাৰিনটেণ্ডেণ্ট হয়, তেখেত কৰ্মসূত্ৰত গুৱাহাটীত থাকে। গতিকে মই মানে ঘৰখনো চাবলগীয়া হৈছে, লিখা মেলাখিনিও কৰিবলগীয়া হৈছে। অকণমান এতিয়া মই সেই সময় পাইছোঁ কাৰণে আধৰুৱা কামখিনি আকৌ আগবঢ়াবলৈ লৈছোঁ। এখন মই উপন্যাস লিখি আছোঁ, সেইখনকে নাই, প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আৰু উপন্যাসখনৰ মানে মই কিছুমান অলপ এটা দুটা খণ্ড মই ফেচবুকতো এৰিছোঁ, ৰাইজে কেনেকুৱা সঁহাৰি দিছে সেইটোও চাইছোঁ বাৰু। অনাবিল প্ৰেমৰ আভা বুলি উপন্যাসখনৰ কাম কৰি আছোঁ। তেনে আমাৰ পঢ়ুৱৈ সমাজে গ্ৰন্থখন পঢ়িবলৈ পাব অতি সোনকালে। হয়।
শেষত আপুনি স্বামীক কি ক'ব যিহেতু স্বামীও ব্যস্ততা চাকৰি কৰে অসম চৰকাৰৰ দায়িত্বশীল এটি চৰকাৰী চাকৰি আধ্যাত্মিক ক্ষেত্ৰখনো জড়িত অসমৰ বিভিন্ন প্ৰান্তত আধ্যাত্মিকতাৰ চেতনাৰে বিভিন্ন ধৰণে তেখেতে বিলীন কৰি আছে বিলাই আছে আধ্যাত্মিক ক্ষেত্ৰখনত আদৰ্শ এজন ব্যক্তি আপুনি যিহেতু ইমান সফলতা লাভ কৰিছে ইমান ব্যস্ততাৰ মাজতো কেতিয়াবা স্বামীয়ে এনেদৰে কি কয় আপোনাক এই সফলতাৰ আঁৰত স্বামী নিশ্চয় আছে কি কয় আপোনাক স্বামীয়ে আচলতে তেনেকে তেওঁ একো বাধা নিদিয়ে যেনেকেই মন গৈছে যিমান পাৰিছা কৰি যোৱা গতিকে সেইটোত মোক লিখা মেলা কৰাত বাধা নিদিয়ে খালি এটাই কয় যে দেখাই নাই লিখা পোৱা কৰি দেখাই নাই আপুনি না ফোনত কয় যে এইটো লিখিছো কিবা এটা চাই মেলি দেখুৱাওঁ কেতিয়াবা দেখুৱাওঁ যে এইটো এনেকে লিখিলে কেনেকুৱা হ'ব ঘৰলৈ আহোঁতে মই কেতিয়াবা দেখুৱাওঁ আলোচনাটো কৰোঁ মানে আৰু দেখুৱাই পেলাই গতিকে তেওঁ সেইটোত বাধা নিদিয়ে তেওঁ কাৰণ তেওঁ সামাজিকত জড়িত হৈ আছে সামাজিক কামত যথেষ্ট জড়িত বহুত বঁটাও পাইছে গতিকে সেইটো চাইডৰ পৰা মানে মোক বাধা কোনো ক্ষেত্ৰতে নিদিয়ে আৰু ছোৱালী আৰু ল'ৰা ছোৱালীয়েতো মোক বহুতেই উৎসাহ জগায় কাৰণ তাহাঁতিও দেখিছিলে যে তেওঁলোকৰ পঢ়া সময়কণত মই তেওঁলোককেই টাইম দি আছিলোঁ কাৰণ ছোৱালীক মই গানৰ স্কুলৰ পৰা মোৰ ছোৱালীও গান গায় তাইক গানত স্কুললৈ নিয়াৰ পৰা পঢ়া ঘৰত পঢ়া নিজৰ স্কুল সেইবোৰ গোটেইখিনি কৰালৈকে সৈতে মই তাইৰ লগত লাগি আছিলোঁ ল'ৰাও তেনেকৈ মই আৰ্ট স্কুলৰ পৰা খেলৰ পৰা টাইকণ্ডোলৈকে সৈতে তাক এক বাহিৰা এক্টিভিটিবোৰ দেখুৱাই দিছিলোঁ গতিকে সেইটো সময়ত মই সময় পোৱা নাছিলোঁ সেইটো টাইমত মই তেওঁলোকৰ লগতেই লাগি আছিলোঁ ধন্যবাদ যথেষ্ট আমি কথা পাতিলোঁ আৰু সামগ্ৰিকভাৱে আপুনি আপোনাৰ সামাজিক সাংস্কৃতিক সকলো বিষয়ে আমি কথা পাতিলোঁ খুব ভাল লাগিলে শেষত আপোনাৰ যথেষ্ট সপোনো আছে যে আৰু ভালকৈ কাম কৰাৰ নহয় জানো আগন্তুক এনেধৰণৰ কি পৰিকল্পনা আছে আপোনাৰ আগন্তুক পৰিকল্পনা বুলিবলৈ মই এতিয়া যেনেকৈ আগবাঢ়ি গৈছোঁ বিয়ানাম কি গোসানী নাম কি দিহা নাম কি বা বিহুৱে হওক বা লিখাখিনিয়ে হওক সেইখিনি তেনেকেই মই আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰিম আৰু আন 10গৰাকীও মোৰ লগতে মোৰ গ্ৰুপটোৰ যিকেইগৰাকীয়ে মই হেৰি কৰিছোঁ সেই তেওঁলোককো মই এনেকেই মোৰ নিচিনাকৈ আগবঢ়াই নি সমাজত উলিয়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু লখিমীনগৰ প্ৰায়খিনি মহিলাক আপুনি আগবঢ়াই লৈ গৈ আছে হয় লখিমীনগৰৰ মহিলাসকলো বা মোৰ লখিমীনগৰৰ বাহিৰৰ মহিলাসকলো তেনেকৈ গোটেইবিলাককে মই সাঙুৰি সেই দলটোত সোমোৱাই লৈছোঁৱে তাৰ উপৰিও মানে আৰু দলটোত জইন কৰি পেলাই তেখেতসকলকো মই আগবঢ়াই নিম খুব ভাল চিন্তা শেষত কি ক'ব পোহৰ লাইভেটক পোহৰ লাইভলৈ মোৰ বহুত বহুত মানে ধন্যবাদ জনালোঁ কাৰণ মোক ইমান ধুনীয়া এটা সুবিধা দিয়াৰ কাৰণে মই কাৰণ গোটেই মোৰ মনৰ কথাখিনিয়ে মই পোহৰ লাইভৰ জৰিয়তে মই প্ৰকাশ কৰিব পাৰিছোঁ ৰাইজৰ আগত মই প্ৰকাশ কৰি দেখুৱাব পাৰিছোঁ সেইধৰণে মই সেইবাবে মই বহুত বহুত পোহৰ লাইভৰ কৰ্মকৰ্তাসকললৈ বহুত ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেদৰে আগবঢ়াই লৈ যাওক আৰু